আমি নতুন এটা ভিডিঅ' লৈ আহিছোঁ, মানে বেলেগ ধৰণৰ এটা ভিডিঅ' য'ত আমি ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰিবলৈ শিকিম। আমি ৰাসায়নিক সমীকৰণসমূহ সদায় সন্তুলিত কৰি ৰাখিব লাগে, কাৰণ ভৰৰ নিত্যতা বিধি অনুসৰি ৰাসায়নিক সমীকৰণ এটাত ভৰৰ কোনো সৃষ্টি বা ধ্বংস হ'ব নোৱাৰে। সেইকাৰণে ইয়াক আমি সন্তুলিত কৰি ৰাখিব লাগে। এতিয়া চোৱা, হাইড্ৰজেনত যিহেতু দুটা অণু থাকে, সেইকাৰণে সদায় H2 বুলি লিখোঁ। তাৰপিছত ক্লৰিনো ঠিক একে, Cl2, তাৰপিছত HCl, হাইড্ৰজেন ক্লৰাইড, HCl। এতিয়া এইফালে হাইড্ৰজেন ইয়াত দুটা আছে, এইকেইটাক কয় বিক্ৰিয়ক পদাৰ্থ আৰু এইকেইটাক কয় বিক্ৰিয়াজাত। বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ সংখ্যা সদায় সমান হ'ব লাগিব, বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত। হাইড্ৰজেনটো হয় বিক্ৰিয়ক আৰু ক্লৰিনটো হয় বিক্ৰিয়ক। তাৰপিছত হাইড্ৰজেন ক্লৰাইডটো হৈছে বিক্ৰিয়াজাত। হাইড্ৰজেন এফালে দুটা আছে, এফালেও ক্লৰিনো দুটা আছে, এফালে হাইড্ৰজেন এটা আছে, ক্লৰিনো এটা আছে, গতিকে ইয়াৰ আগত 2 বহাই দিম। এইটোক কয় সন্তুলিত ৰাসায়নিক সমীকৰণ। তাৰপিছত আহিলে বেৰিয়াম ক্লৰাইড, BaCl। বেৰিয়ামৰ যোজ্যতা যিহেতু 2 হয়, সেইকাৰণে ক্লৰিনৰ তলত 2 লিখিম, আৰু ক্লৰিনৰ যোজ্যতা হৈছে 3। বেৰিয়ামৰ তলত 3 লিখিলোঁ। তাৰপিছত যোগ এলুমিনিয়াম ছালফেট, এলুমিনিয়াম লিখিলোঁ। তাৰপিছত ছালফেট হৈছে SO4, আৰু এলুমিনিয়ামৰ যোজ্যতা কিমান? 3। তাৰপিছত SO4ৰ যোজ্যতা হৈছে 2। এইটো বেৰিয়াম ছালফেট, বেৰিয়ামৰ যোজ্যতা কিমান বুলি কৈছিলোঁ? SO4টো কি হয়? ছালফেট হৈছে সদায় SO4। তাৰপিছত SO4 বেৰিয়ামৰ যোজ্যতা যিহেতু 2 হয়, সেইকাৰণে SO4ৰ তলত 2 হ'ব। তাৰপিছত SO4 যোজ্যতা বেৰিয়ামৰ যোজ্যতা আৰু ছালফেটৰ যোজ্যতা যিহেতু একেই, সেইকাৰণে আমি এইটো নিদিলেও হ'ব দেই, ব্ৰেকেটটো বেৰিয়াম ছালফেট বুলি লিখিলে হ'ব। দুইটাৰ যোজ্যতা যদি একে হয়, এটাও নিলিখিলেও হয় মানে। তাৰপিছত যোগ এলুমিনিয়াম ক্লৰাইড, AlCl। ক্লৰিনৰ যোজ্যতা 1 হয়। ইয়াত ক্লৰিনৰ যোজ্যতা 1 বুলি লিখিব লাগিব দেই, 3 বুলি লিখিলোঁ, এইটো নহয়, 3 নহয়, 1 হয়। এলুমিনিয়ামৰ যোজ্যতা হৈছে, এলুমিনিয়ামৰ যোজ্যতা 3 আৰু ক্লৰিনৰ যোজ্যতা 1। ক্লৰিনৰ পাৰমাণৱিক সংখ্যা যিহেতু 17 হয়, সেইকাৰণে যোজ্যতা ইয়াৰ 1 হয়। 1 হ'লে আমি নিলিখিলেও হ'ব। তাৰপিছত ক্লৰিনৰ যোজ্যতা হৈছে 3। এতিয়া চোৱা, বেৰিয়াম এফালে কেইটা আছে? এটা আছে, এফালেও এটা আছে, এই দুটাটো সমান আছে। ক্লৰিন এফালে কেইটা আছে? 2টা আছে, আৰু এফালে আছে 3টা। তেনেহ'লে 3টো ইয়াৰ আগত বহাই দিম, আৰু এই 2টো ইয়াৰ আগত বহাই দিম। 2টা সমান হৈ যাব নাই? 2, 3 আৰু 3, 2। ক্লৰিনটো সমান হৈ গ'ল, বেৰিয়াম এফালে 3টা হৈ গ'ল, এফালে আছে এটা, তেনেহ'লে ইয়াত 3 বহাই দিলোঁ। এফালে বেৰিয়ামো 3টা হৈ গ'ল। তাৰপিছত বেৰিয়াম এফালেও 3টা, এফালেও 3টা হৈ গ'ল। SO4 এফালে কেইটা আছিলে? 3টা আছিলে। এফালে ইয়াত 3টো লিখি দিয়াৰ লগে লগে SO4 3টা হৈ গ'ল, মানে ছালফেটো 3টা হৈ গ'ল। এলুমিনিয়াম এফালে এটা আছিলে, এফালে 2টো লিখি দিয়াৰ লগে লগে এফালে 2টা হৈ গ'ল, ইয়াতো এলুমিনিয়াম 2টা হৈ গ'ল। এইটো ৰাসায়নিক সমীকৰণ সন্তুলিত কৰা হৈ গ'ল। তাৰপিছতে আহিলে ছ'ডিয়াম, Na। ছ'ডিয়ামৰ পাৰমাণৱিক সংখ্যা হৈছে 11, গতিকে ইয়াৰ যোজ্যতাও 1 হয়, মনত ৰাখিবা সেইটো কথাও। তাৰপিছত পানীৰ ৰাসায়নিক নামটো হৈছে কি? H2O। পানী H2O হয়। তাৰপিছত ছ'ডিয়াম আৰু H2O বিক্ৰিয়া কৰি কি উৎপন্ন হয়? ছ'ডিয়াম হাইড্ৰক্সাইড, NaOH। ছ'ডিয়াম হাইড্ৰক্সাইড
তাৰপিছত হাইড্ৰজেনটো সদায় আমি কি বুলি লিখোঁ H2 এতিয়া হাইড্ৰজেন এফালে কেইটা হ'ল ইয়াত দুটা ইয়াত এটা তিনিটা ইয়াত কেইটা আছে দুটা তেনেহ'লে ছডিয়াম তিনিটা ইয়াত যদি 2 লিখি দিওঁ তেতিয়া হাইড্ৰজেন এফালে দুটা চাৰিটা হৈ গ'ল এফালে ইয়াতো 2 লিখিব লাগিব তেনেহ'লে দুটা হাইড্ৰজেন চাৰিটা হৈ গ'ল এফালেও চাৰিটা অক্সিজেন এফালে দুটা এফালেও দুটা হৈ গ'ল ছডিয়াম এফালে দুটা এফালে এটা হৈ আছে গতিকে ইয়াত 2 ভৰাই দিম ছডিয়াম ইয়াতো দুটা হ'ল ইয়াতো দুটা হ'ল এফালেও দুটা হৈ গ'ল হাইড্ৰজেন এফালে চাৰিটা হ'ল এফালেও চাৰিটা হ'ল ইয়াত দুটা চাৰিটা অক্সিজেন দুটা এফালে দুটা এইটো হৈ গ'ল সন্তুলিত কৰা এতিয়া আমি এনেদৰে বিক্ৰিয়াটো আখৰে লিখি লোৱা নাই ডাইৰেক্ট এইটো লিখিছোঁ জকা ৰাসায়নিক সমীকৰণটো লিখি তোমালোকক সন্তুলিত কৰি দেখাম এফালে চোৱা ছডিয়াম কেইটা আছে এটা আছে এফালে কেইটা আছে দুটা আছে ছডিয়াম এফালে দুটা আছে তেনেহ'লে ইয়াত 2 লিখিয়ে দিম ডাইৰেক্ট কি কোৱা তাৰপিছত অক্সিজেন এফালে এফালে 4 লিখিব লাগিব সম্ভৱ চোৱা এফালে ছডিয়াম অক্সিজেনটো এফালে দুটা আছে এফালে দুটা লাগিবই আমাক এফালেও 2 লিখি দিলোঁ 2 লিখাৰ লগে লগে ছডিয়াম হৈ গ'ল 4টা তেনেহ'লে ইয়াত লিখিম আমি 4 সেইকাৰণে তোমালোকে প্ৰথমতে পেঞ্চিলে কৰি চাবা দেই ভালদৰে হেৰি নহ'লে কাটি কৰিব লগা হ'ব পেঞ্চিলে কৰি চালে ভাল হ'ব ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰোঁতে সদায় পেঞ্চিলে লিখি চাবা তাৰপিছত আহিলে লেড অক্সাইড পিবিটো লেড বুলি কয় লেড অক্সাইড এফালে PbO লেড অক্সাইড তাৰপিছত আহিলে কাৰ্বন তাৰপিছত কি উৎপন্ন হ'ল লেড কাৰ্বন ডাই অক্সাইড এতিয়া চোৱা লেড এফালে এটা আছে এফালেও এটা আছে অক্সিজেন এফালে দুটা আছে এফালে এটা আছে গতিকে 2 লিখিব লাগিব আমি 2 লিখিলোঁ লেড এফালে দুটা এফালে এটা হৈ গ'ল ইয়াৰ আগতো 2 লিখিব লাগিব এতিয়া সমান হ'ল নাই চোৱা লেডটো এফালে দুটা হ'ল এফালেও দুটা হ'ল তাৰপিছত অক্সিজেন এফালে দুটা এফালেও দুটা কাৰ্বন এফালে এটা এফালে এটা এইটো হৈ গ'ল তাৰপিছত আহিলে এইটো নেক্সট আমি আইৰণ অক্সাইড আইৰণ এফালে এইটো লিখি লওঁ Fe আইৰণ হয় এইটো 4th গ্ৰেডৰ এক্সামতো আহিছিলে নেকি সম্ভৱ আইৰণৰ কেমিকেল নামটো কি হয় বুলি আইৰণ বুলি ক'লে সাধাৰণতে আমাৰ মনলৈ আহে যে আই দি ষ্টাৰ্ট হ'ব কিন্তু এইটো Fe দ্বাৰা হয় Fe হয় L2O3 আইৰণ এফালে এটা আছে এফালে আছে দুটা তেনেহ'লে আমি এলুমিনিয়াম এফালে আছে এফালে দুটা এফালে আছে এলুমিনিয়াম এটা আইৰণটো যদি দুটা লিখিলোঁ অক্সিজেন আছে 3টা আইৰণ এফালে দুটা ইয়াতে দুটা লিখি লওঁচোন কি হয় চাওঁ আইৰণ এফালে দুটা হৈ গ'ল এফালে দুটা অক্সিজেন আকৌ 3টা আছে ইয়াত অক্সিজেন 3টা হ'লে এইটো ভুল হৈছে চোৱা এইটো মই 2 লিখি দিলোঁ নহয় ইয়াত সেইকাৰণে গণ্ডগোল লাগি আছে আইৰণটো 3 হৈছিলে এইটো 3 হ'ব এতিয়া অক্সিজেন এফালেও 3টা এফালেও 3টা হৈ গ'ল আইৰণ এফালে দুটা এফালে দুটা এলুমিনিয়াম ইয়াৰ আগত 2 বহাই দিলে হ'ব এলুমিনিয়ামৰ আগত 2 বহাই দিলোঁ এলুমিনিয়াম এফালে দুটা হৈ গ'ল এফালে দুটা আইৰণ এফালে দুটা এফালে দুটা অক্সিজেন এফালে 3টা এফালে 3টা হৈ গ'ল
সেইকাৰণে ভুলকৈ লিখি ল'ব নালাগে যে দেখিছা। তাৰপিছত আহিলে হাইড্ৰনাইট HNO3 CaOH2 CaNO3 2H2O। এইফালে হাইড্ৰজেন কেইটা আছে, এটা আছে, এইফালে আছে দুটা। তেনেহ'লে ইয়াত 2 বহাবই লাগিব আমি নেকি। হাইড্ৰজেন এইফালে দুটা, এইফালে দুটা, দুটা, ইয়াত দুটা, চাৰিটা অক্সিজেন। নাইট্ৰজেন এটা, নাইট্ৰজেন দুটা, নাইট্ৰজেন এইফালে দুটা আছে। তাৰপিছত O3 দুটা, এইফালেও দুটা আছে। তাৰপিছত H2O অক্সিজেন ইয়াতো দুটা হৈ গ'ল। তো চোৱা কেলছিয়াম এইফালেও এইফালে কেলছিয়াম এটা আছে, এইফালেও এটা আছে। NO3 নাইট্ৰজেন এইফালে কিমান আছে, দুটা আছে। ইয়াত বেকেট দি পিনি 2 দিছে নহয়, সেইকাৰণে ইয়াত দুটা আছে, ইয়াতো আমি দুটা লিখিলোৱে। তাৰপিছত অক্সিজেন আছে এইফালে 5টা, ইয়াত দুটা, 7টা, ইয়াত 5টা, ইয়াত দুটা হৈ গ'ল 7টা। এইফালে সমান সমান হৈ গ'ল চব। এনেদৰে ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰা হয়। তোমালোকে যদি বুজি নাপালা আৰু দুটামান সমীকৰণ মই সন্তুলিত কৰি দেখাম, কমেণ্ট কৰি জনালেই হ'ব। আজিলৈ ইমানতে আহিছোঁ। নেক্সট আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ তোমালোকে ফেচবুক পেজটো ফ'ল' কৰি দিবা আৰু ইউটিউব চেনেলত গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা।